সামগ্ৰীৰ আকাশ লংঘি দামত ৰাইজৰ হাহাকাৰ দাম বৃদ্ধিৰ জুইত দিশহাৰা জনতা পাছৰ পৰা 10 টকালৈ বৃদ্ধি চাউলৰ মূল্য আলুৰ দামে অতিক্ৰম কৰিলে 50ৰ ঘৰ মহানগৰীত যান-বাহন চলাচলক লৈ নতুন পথ নিৰ্দেশনা যান-বাহন শাখাৰ উপ-আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা চলি আছে সাইকেল ফ্যাক্টৰীৰ ফ্লাইঅভাৰৰ নিৰ্মাণ কাৰ্য আৰু তাৰ বাবেই পৰিৱৰ্তন কৰা হৈছে নিৰ্দেশনাৰ মাজুলীত লুইতৰ বুকুত আবদ্ধ ফেৰী এছপি চন্দন নামৰ ফেৰীখন আবদ্ধ কমলাবাৰী ঘাটৰ পৰা নিমাতী অভিমুখে গৈ আছিল ফেৰীখন ফেৰীত আছিল 40খন বাইক এখন 4চকীয়া বাহন কোকৰাঝাৰত ইউপিপিএলৰ কোৰ কমিটিৰ বৈঠক সম্পন্ন সমাগত উপনিৰ্বাচন সন্দৰ্ভত বিতং আলোচনা শীঘ্ৰেই বিজেপিৰ আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত ইউপিপিএলৰ নমস্কাৰ আসাম টক্সৰ খবৰ দুপৰীয়াৰ হৈতে ষ্টুডিঅত মই কে জামান চৌধুৰী শিৱসাগৰত বহিৰাগত বনিয়াৰ প্ৰহাৰত আহত হৈছিল পাঞ্জা খেলুৱৈ জিমি দাস ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক প্ৰাপ্ত জিমি দাসৰ প্ৰহাৰৰ ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে 30টা দল সংগঠনৰ লগতে সহস্ৰাধিক লোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰৰ বাবুপট্টিত 13 আগষ্টত সংঘটিত হৈছিল মাৰপিটৰ ঘটনাৰ উচিত বিচাৰ নোহোৱাৰ বাবে সকলো দোকান পোহাৰ ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ কৰি বিভিন্ন স্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ তিনিটা দুৰ্বৃত্তই বৰ্বৰভাৱে আক্ৰমণ কৰা খেলুৱৈ গৰাকী গাৰ কাপোৰ ফালি পেলোৱাৰো অভিযোগ আৰু তাৰ পাছতো সমগ্ৰ ঘটনাৰ কোনো তদন্ত নোহোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে আৰু ইয়াৰ পাছতেই জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ নেতৃত্ব আমি শিৱসাগৰৰ এই দৃশ্যাংশ এই মুহূৰ্তত টেলিভিছনৰ পৰ্দাত দেখুৱাইছো আসাম টক্সৰ দৰ্শকসকলক এই মুহূৰ্তত শিৱসাগৰৰ দৃশ্যাংশ দেখুৱাইছো শিৱসাগৰত বহিৰাগত বনিয়াৰ প্ৰহাৰত আহত হৈছিল পাঞ্জা খেলুৱৈ জিমি দাস ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক প্ৰাপ্ত জিমি দাসক প্ৰহাৰ কৰা হৈছিল দুৰ্বৃত্তই প্ৰহাৰ কৰিছিল আৰু এই ঘটনাক কেন্দ্ৰ কৰি আজিৰ দিনটোত শিৱসাগৰত 30টাকৈ দল সংগঠনৰ লগতে সহস্ৰাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰৰ বাবুপট্টিত 13 আগষ্টত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা আৰু ঘটনাৰ উচিত বিচাৰ নোহোৱাৰ বাবে সকলো দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি বিভিন্ন স্লোগানেৰে উত্তাল কৰি তোলা হৈছে ৰাজপথ তিনিটা দুৰ্বৃত্তই বৰ্বৰভাৱে আক্ৰমণ কৰা খেলুৱৈ গৰাকীক গাৰ কাপোৰ পৰ্যন্ত ফালি পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল কিন্তু তাৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ আমি তাৰে দৃশ্যাংশ দেখুৱাইছো অতি দুৰ্ভাগ্যজনক কথা আমি এটা কথা কওঁ যিসকলে এটা সময়ত অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি আজিৰ তাৰিখত যিসকলে গাদী দখল কৰি আছে তেখেতসকলে অসমীয়া জাতিক সুৰক্ষিত কৰাৰ স্বাৰ্থত চৰকাৰলৈ আহিছোঁ বুলি সততে প্ৰকাশ কৰি থকাৰ পাছত আজি তেওঁলোকে চৰকাৰ গঠন কৰাৰ পাছত তেখেতসকল আজি শাসনৰ বাগজৰিত থকা অৱস্থাত অসমীয়া যুৱতীয়ে অসমীয়া খিলঞ্জীয়াই আজি বহিৰাগত বনিয়াৰ হাতত মাৰ খাব লগা এটা পৰিস্থিতি সমগ্ৰ অসমতে হৈছে এয়া
শিৱসাগৰৰ ঘটনাটো এয়া প্ৰথম নহয়। আজি প্ৰায় 2-3 বছৰ ধৰি আমি দেখিবলৈ পাইছোঁ যে অনা অসমীয়াই অসমীয়াৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ কৰিবলৈ লৈছে। গতিকে অনা অসমীয়াসকলক আজি এই প্ৰতিবাদী স্থলীৰ পৰা আমি শেষবাৰৰ বাবে সকিয়নি প্ৰদান কৰিবৰ কাৰণে ঐতিহাসিক শিৱসাগৰ ৰাজপথলৈ ওলাই আহিছোঁ। অসমীয়া খিলঞ্জীয়া অসমীয়া জাতিক সুৰক্ষা কৰাৰ এখন শেষ সংগ্ৰাম আজিৰ পৰা আমি ঐতিহাসিক শিৱসাগৰত আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পৰা আমি যিসমূহ অনা অসমীয়া শিৱসাগৰৰ লগতে অন্যান্য অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আছে তেখেতসকলক আজিৰ পৰা আমি সকিয়নি প্ৰদান কৰিছোঁ। তেখেতসকলে যদি অসমত থাকিবলৈ তেখেতৰ মন আছে, অসমত যদি তেখেতসকলে ব্যৱসায় কৰি থাকিবলৈ মন আছে, তেতিয়াহ'লে চিৰদিনৰ কাৰণে তেখেতসকলে অসমীয়া জাতিৰ চৰণত পৰি থাকিব লাগিব। আজি এই মুহূৰ্তত আমি শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌল প্ৰাংগণৰ পৰা ঘোষণা কৰিছোঁ, যিসকল অনা অসমীয়া ব্যৱসায়ীয়ে শিৱসাগৰত শিৱসাগৰীয়াক অসমীয়াক আঙ্গুষ্ঠ প্ৰদৰ্শন কৰিলে তেখেতসকলক আজিৰ এই সংগ্ৰামৰ পৰা আমি সকীয়াই দিছোঁ আৰু তেখেতসকলক আমি তাৎক্ষণিকভাৱে আমাৰ এই সংগ্ৰামস্থলীলৈ আহি হাতত তামোল পাণ লৈ আহি আমাৰ অসমীয়া জাতিৰ ওচৰত ক্ষমা খুজিবৰ বাবে আমি আহ্বান জনাইছোঁ। এই সংগ্ৰামখন ঐতিহাসিক শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ। অসমৰ ৰাইজে ইতিমধ্যে আমাক সমৰ্থন জনাইছে আৰু এই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এই শেষ সংগ্ৰামখন আমি আৰম্ভ কৰিছোঁ। এয়া মাত্ৰ আৰম্ভণি। এইখন সংগ্ৰাম দীঘলীয়া হ'ব। যিসকলে অসমীয়া জাতীয়তাবাদক নস্যাৎ কৰিব বিচাৰিছে, যিসকলে অসমীয়া জাতীয়তাবাদক চিৰদিনৰ কাৰণে শেষ কৰাৰ পৰিকল্পনা কৰিছে, তেখেতসকলক আমি জাতীয় সংগঠনৰ কৰ্মী হিচাপে আজি চেলেঞ্জ কৰিছোঁ। আপোনালোকৰ যদি দম আছে অসমীয়া জাতিক নিশেষ কৰি চাওক। আপোনালোকৰ যদি দম আছে তেতিয়াহ'লে অসমীয়া জাতীয়তাবাদক শেষ কৰি চাওক। অসমীয়া জাতীয়তাবাদ অসমত সদায় জিন্দাবাদ হৈ আছে। অসমীয়াৰ প্ৰভুত্ব অসমত চলিব আৰু ইয়াৰ প্ৰমাণ আজি ঐতিহাসিক শিৱসাগৰৰ পৰা আমি দেখুৱাই দিম। হাজাৰ হাজাৰ মানুহ ক্ষোভত আৰু দুখত ওলাই আহিছে আৰু অসমৰ খিলঞ্জীয়া মানুহে মাৰোৱাৰী বিহাৰী বঙালী মিয়াৰ গুড় খাই জীয়াই নাথাকে, সেইটো একদম স্পষ্ট কথা আমি কৈ দিছোঁ। ইয়াত খিলঞ্জীয়া মানুহ একত্ৰিত হৈছে আৰু এই একত্ৰিত যিখন সংগ্ৰাম, এই সংগ্ৰামে অনাগত দিনলৈ অসমীয়া জাতিক খিলঞ্জীয়া মানুহক ইয়াত সুৰক্ষা দিব, আমাৰ ভৱিষ্যত ঠিক কৰিব। এতিয়া আমাৰ প্ৰশাসনলৈ প্ৰশ্ন, আপোনালোকে যে আইনৰ কথা কয়, যেতিয়া আমাৰ খিলঞ্জীয়া মানুহখিনিক ৰাজপথত বগৰাই বগৰাই মাৰি থাকে, আপোনালোক ক'ত থাকে আৰু আপোনালোকৰ আইনখন ক'ত থাকে? আইনখন কেৱল আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে নেকি? আইনখন বহিৰাগত মানুহৰ কাৰণে নহয় নেকি? আজি প্ৰতিবাদ হ'ব। প্ৰত্যেক অনা অসমীয়া মানুহে আজি দোকান বন্ধ কৰিব লাগিব আৰু এইটো আমাৰ অনুৰোধ নহয়, এইটো আমাৰ ধমকি তেওঁলোকলৈ। আজি চবেই দোকান বন্ধ ৰাখিব লাগিব আৰু অসমৰ খিলঞ্জীয়া জনগণৰ ওচৰত ক্ষমা খুজিব লাগিব। চিধা আৰু স্পষ্ট কথা। জাতি মাটি ভেটি, চৰকাৰৰ জাতি মাটি ভেটি গৈ এতিয়া দিছপুৰত আছেগে, চৰকাৰৰ জাতি মাটি ভেটি গৈ দিল্লীত আছেগে। কোনে ক'ত মাটি দখল কৰি আছে মানুহে জানে, মানুহে দেখি আছে। আৰু বেটি পঢ়াও বেটি বচাও। এজনী 16 বছৰীয়া যুৱতীক মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে অন্তৰ্বাস ফালি পিটোতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ক'ত আছিলে? আমাৰ প্ৰশ্ন আছে, প্ৰশ্ন আছে, আমাৰো খং আছে। আপোনালোকে 2017 চনত এটা ঘটনা হ'ল, অনা অসমীয়া মানুহে আমাৰ মানুহ পিটিলে, জেললৈ দি দিলে আকৌ আমাক। এনেকুৱা আইন মই দেখা নাই। মাৰিছে বেলেগে, জেললৈ গৈছোঁ আমি। কথাবোৰ আমি তেতিয়া বুজি পোৱা নাছিলোঁ। তাৰ পৰা বুজিলোঁ এখন নাগপুৰৰ চৰকাৰ, এখন অসমৰ চৰকাৰ নহয়। নাগপুৰৰ কথা মতে উঠা বহা কৰে, বহিৰাগত মানুহৰ মতে উঠা বহা কৰা চৰকাৰ, অশোক সিংঘালৰ মতে উঠা বহা কৰা চৰকাৰ। অশোক সিংঘালৰ নিচিনা থাৰ্ড ক্লাছ মানুহক আমি নুপুচোৱে। অশোক সিংঘালৰ নিচিনা থাৰ্ড ক্লাছ মানুহক যে আজি মন্ত্ৰী পাতি থৈছে, তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা কিবা থাকিব পাৰে নেকি? হয়নে নহয়? অশোক সিংঘালে শিৱসাগৰলৈ আহি মাৰোৱাৰী সমাজৰ লগত মিটিং কৰি কৈ গৈছে, কোনোবা অসমীয়া মানুহে উৎপাত কৰিলে মোলৈ ফোন কৰিবি বুলি। আমাৰ প্ৰমাণ আছে। আৰু যুদ্ধ হ'ব, সংগ্ৰাম হ'ব, জেলত ভৰাও, ফাঁচি দিয়ক, কি কৰাটো তহঁতৰ কথা। কিন্তু অশোক সিংঘালৰ নিচিনা থাৰ্ড ক্লাছ মানুহৰ এগেইনষ্টত প্ৰতিবাদ হ'ব। আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যতকৈ কি অশোক সিংঘাল বেছি জ্ঞানী নি? কিয় সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰী নিদিলে? কিয় আজি মৃণাল শইকীয়াক মন্ত্ৰী নিদিলে? মইতো এতিয়াও দাবী জনাইছোঁ, সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰী দিয়ক। তেওঁ শিক্ষাগত অৰ্হতা অশোক সিংঘালতকৈ বেছি। সিদ্ধাৰ্থ ভট্টাচাৰ্য এজন খিলঞ্জীয়া মানুহ। সিদ্ধাৰ্থ ভট্টাচাৰ্যক কিয় মিনিষ্ট্ৰী নিদিলে? অশোক সিংঘালক কিয় মিনিষ্ট্ৰী দিলে? তাৰ লগত আমাৰ প্ৰশ্ন আছে হিমন্ত বিশ্ব শৰ্মালৈ। অতি দুৰ্ভাগ্যজনক কথা।
মহানগৰীত যান বাহন চলাচলক লৈ নতুন পথ নিৰ্দেশনা জাৰি কৰা হৈছে। যান বাহন শাখাৰ উপ আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা। চলি আছে চাইকেল ফেক্টৰী ফ্লাইঅভাৰৰ নিৰ্মাণ কাৰ্য আৰু তাৰ বাবে এই পথ পৰিৱৰ্তনৰ নিৰ্দেশনা জাৰি কৰা হৈছে। বিৰুবাৰী তিনিআলি পইণ্টৰ পৰা বৰ্ষাপাৰা তিনিআলিলৈ হ'ব ওৱান ৱে। লাল গণেশৰ পৰা অহা বাহনসমূহ যাব লাগিব বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখেৰে, তাৰ পৰা যাব লাগিব ধীৰেনপাৰা তিনিআলিলৈ আৰু তাৰ পৰা বাহনসমূহ ৰাষ্ট্ৰীয় ঘাইপথ অথবা আমবাৰী তিনিআলিলৈ যাব পাৰিব। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, গুৱাহাটীত কিছু যান বাহনৰ চলাচলক লৈ নতুন পথ নিৰ্দেশনা জাৰি কৰা হৈছে। যান বাহন শাখাৰ উপ আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা। চলি আছে চাইকেল ফেক্টৰী ফ্লাইঅভাৰৰ নিৰ্মাণ কাৰ্য আৰু তাৰ বাবেই পথ পৰিৱৰ্তনৰ নিৰ্দেশনা জাৰি কৰা হৈছে। বিৰুবাৰী তিনিআলি পইণ্টৰ পৰা বৰ্ষাপাৰা তিনিআলিলৈ হ'ব ওৱান ৱে। লাল গণেশৰ পৰা অহা বাহনসমূহ যাব লাগিব বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখেৰে আৰু তাৰ পৰা যাব লাগিব ধীৰেনপাৰা তিনিআলিলৈ, তাৰ পৰা বাহনসমূহ ৰাষ্ট্ৰীয় ঘাইপথ অথবা আমবাৰী তিনিআলিলৈ যাব পাৰিব। মাজুলীত লুইতৰ বুকুত আবদ্ধ ফেৰী SB চন্দন নামৰ ফেৰীখন আবদ্ধ হৈ পৰে লুইতৰ বুকুত। কমলাবাৰী ঘাটৰ পৰা নিমাতী অভিমুখে গৈ আছিল ফেৰীখন। ফেৰীত আছিল 40খন বাইক, এখন 4চকীয়া বাহন। আমি এই দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। মাজুলীত লুইতৰ বুকুত আবদ্ধ হৈ পৰিছিল ফেৰী SB চন্দন নামৰ ফেৰীখন আবদ্ধ হৈ পৰিছিল। কমলাবাৰী ঘাটৰ পৰা নিমাতী অভিমুখে গৈ আছিল ফেৰীখন। ফেৰীত আছিল 40খন বাইক, এখন 4চকীয়া বাহন। ভুৱা ACPৰ পাছত এইবাৰ মহানগৰীত ভুৱা CBI বিষয়া। জালুকবাৰীৰ আৰক্ষীৰ জালত পৰিল ভুৱা CBI বিষয়া ফাইজুৰ হাজৰিকা ওৰফে ডেনিছ। জালুকবাৰীৰ শৰাইঘাট নগৰৰ পৰা আটক কৰা হৈছে ভুৱা CBI বিষয়াজনক। উল্লেখ্য যে আৰক্ষীৰ পোছাকত গুৱাহাটীৰ বিভিন্ন স্থানত টহল দিছিল ফাইজুৰে। কেতিয়াবা DSP, কেতিয়াবা CBI বিষয়া, আকৌ কেতিয়াবা আৰক্ষীৰ উপ পৰিদৰ্শক ৰূপে বিভিন্নজনক চিনাকি দিছিল যুৱকজনে। আনকি 15 আগষ্টত খানাপাৰাতো সি কৰ্তব্য পালন কৰিছিল বুলিও জানিব পৰা গৈছে। বিগত বহুদিন ধৰি এনে কাৰুকাৰ্য কৰি আহিছিল প্ৰবঞ্চকটোৱে আৰু দীৰ্ঘদিন প্ৰবঞ্চনা কৰি অৱশেষত জালুকবাৰী আৰক্ষীৰ জালত পৰিল ফাইজুৰ হাজৰিকা ওৰফে ডেনিছ। আৰক্ষীয়ে ফাইজুৰৰ 6 মাইল স্থিত ভাড়াঘৰৰ তালাচী চলাই জব্দ কৰে 2টা নকল পিষ্টল, মোবাইল ফোন, কেইবাখনো ভুৱা ID কাৰ্ড। যুৱকজনে ভুৱা ID কাৰ্ড আৰু নকল পিষ্টল লৈ বহু লোকক প্ৰবঞ্চনা কৰাৰ সন্দেহ আৰক্ষীৰ। এগৰাকী জ্যেষ্ঠ BJP নেতাৰ 6 মাইল স্থিত ঘৰত ভাড়াতীয়া হিচাপে আছিল প্ৰবঞ্চকটো। মই ফটো উঠিছিলো ৰুমৰ ভিতৰতে। কিয় ধৰিলে আপোনাক আৰক্ষী? কালি মই আহিছিলো খানা খাবলৈ, তাৰ পৰা লৈ আহিছে। ক'ত খানা খাবলৈ আহিছিলে? গৈ কিনে ৰুম ইচ্ছাৰৰ আৰক্ষী ড্ৰেছত আহিছিলে? নাই। আৰক্ষী ড্ৰেছ পিন্ধি কিয় ফটো কৰিছিলে? ফটো উঠিছিলো কিহৰ বাবে? এনে ৰিল বনোৱাৰ। আৰু আপোনাৰ হাতত যে পিষ্টলটো এইটো লাইটাৰ হয়, কিটচেনত হেৰি কৰো। এইটো তাৰ পৰা কালি লৈ অহা হৈছে। মই ফটো উঠিছিলো ৰুমৰ ভিতৰতে। কিয় ধৰিলে আপোনাক আৰক্ষী? কালি মই আহিছিলো খানা খাবলৈ, তাৰ পৰা লৈ আহিছে। ক'ত খানা খাবলৈ আহিছিলে? গৈ কিনে ৰুম ইচ্ছাৰৰ আৰক্ষী ড্ৰেছত আহিছিলে? নাই। আৰক্ষী ড্ৰেছ পিন্ধি কিয় ফটো কৰিছিলে? ফটো উঠিছিলো কিহৰ বাবে? এনে ৰিল বনোৱাৰ।
আৰু আপোনাৰ হাতত যে পিস্তলটো ৰাখি এইটো লাইটাৰ হয় কিচেনত হেৰি কৰোঁ এইটো তাৰ পৰা কালি লৈ অহা হৈছে মই ফটো উঠিছিলোঁ জাষ্ট ৰুমৰ ভিতৰতে কিয় ধৰিলে আপোনাক আৰক্ষী কালি মই আহিছিলোঁ খানা কোকৰাঝাৰত UPPLৰ কোৰ কমিটিৰ বৈঠক সম্পন্ন হৈছে সমাগত উপনিৰ্বাচন সন্দৰ্ভত বিতং আলোচনা কৰা হৈছে এই কোৰ কমিটিৰ বৈঠকত শীঘ্ৰেই বিজেপিৰ আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত UPPLৰ কেন্দ্ৰীয় নেতৃত্বই সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিব মিত্ৰ দলৰ বিজেপিৰ ৰাজ্যিক নেতৃত্বকো প্ৰমোদ বড়োৰ নেতৃত্বতেই মুখ্যমন্ত্ৰী মিত্ৰ দলক সাক্ষাৎ কৰিব নেতৃত্বই আলোচনাত সম্পন্নৰ পাছতেই ঘোষণা হ'ব সিডলি সমষ্টিৰ দলীয় প্ৰাৰ্থী দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হৈছে নতুন সদস্য ভৰ্তিৰ বাবেও যুগুত কৰিব বিশেষ ৰণনীতি আমি আপোনালোকক দেখুৱাইছোঁ কোকৰাঝাৰত UPPLৰ কোৰ কমিটিৰ বৈঠক সম্পন্ন হৈছে সমাগত উপনিৰ্বাচন সন্দৰ্ভত বিতং আলোচনা কৰা হৈছে এই কোৰ কমিটিৰ বৈঠকত শীঘ্ৰেই বিজেপিৰ আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত UPPLৰ কেন্দ্ৰীয় নেতৃত্বই সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিব মিত্ৰ দল বিজেপিৰ ৰাজ্যিক নেতৃত্বকো প্ৰমোদ বড়োৰ নেতৃত্বতেই মুখ্যমন্ত্ৰী মিত্ৰ দলক সাক্ষাৎ কৰিব নেতৃত্বই আলোচনাত সম্পন্নৰ পাছতেই ঘোষণা হ'ব সিডলি সমষ্টিৰ উপনিৰ্বাচনৰ দলীয় প্ৰাৰ্থী দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হৈছে নতুন সদস্য ভৰ্তিৰ বাবেও যুগুত কৰিব বিশেষ ৰণনীতি বা গোটেই অসমত যি ৰাজনৈতিক পৰিৱেশ চলি আছে ইয়াৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিম আলোচনা কৰি পেলাই আমি কিছুমান সিদ্ধান্ত ইয়াতে ল'ম সিদ্ধান্তটো লৈ পেলাই আমি ভৱিষ্যতৰ কাৰ্যপন্থা আমি প্ৰস্তুত কৰিম প্ৰস্তুত কৰি পেলাই যেনেকৈ আমি কাৰ্যপন্থা ইয়াতে প্ৰস্তুত কৰিম তেনেকৈ আমি কাম কৰি যাম লগতে আমাৰ সিডলি বাই ইলেকশ্যনটো আহি আছে আমি ইলেকশ্যন কমিশ্যনৰ পৰা খবৰ পোৱা মতে ছেপ্টেম্বৰ মাহৰ শেষৰ পালে সিডলি সমষ্টিৰ MLA বাই ইলেকশ্যনটো হ'বলৈ গৈ আছে গতিকে এই বাই ইলেকশ্যনটো লৈ পেলাইও আমি বহুত চিৰিয়াছলি কথা পাতিম গতিকে আমাৰ BTR অঞ্চলত লগতে অসমত যি ৰাজনৈতিক পৰিস্থিতি এতিয়া চলি আছে ইয়াৰ ওপৰত আমি ইয়াতে বহুত মানে চিৰিয়াছলি আলোচনা বিলোচনা কৰি যি ডিচিশ্যনবোৰ হ'ব এই ডিচিশ্যনবোৰ আমি আপোনালোক অহাকালি আমি জনাই দিম আমাৰ যে এলায়েন্স BJP আৰু UPPLৰ এলায়েন্স BTR চৰকাৰ যে চলি আছে এইটো আমাৰ চলি থাকিব অসমত যি চৰকাৰ আমাৰ NDA চৰকাৰ চলি আছে BJP AJP আৰু UPPLৰ দিছপুৰৰ যে চৰকাৰ এই চৰকাৰত আমাৰ UPPLৰ পূৰ্ণ সমৰ্থন 2026 চনলৈকে আমাৰ থাকিব দিল্লীতো যে NDA চৰকাৰ চলি আছে আমাৰ যিখিনি দুইজন MP আছে তেখেতসকলে ধুনীয়াকৈ যে NDA চৰকাৰ চলি আছে এই NDA চৰকাৰক সমৰ্থন কৰি তেখেতসকলে কাম কৰি যাব তো গতিকে চৰকাৰৰ এলায়েন্সৰ ক্ষেত্ৰত ইয়াতে কোনো প্ৰশ্ন নাই আৰু যেহেতু অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি ক'লে যে আমাৰ মানে যিখিনি কাম কাজ এইবিলাক সুচাৰুৰূপে মানে চলি থাকিব কিন্তু 2025 চনৰ যে ইলেকশ্যন এইটো মানে BJPয়ে মানে নিজাববীয়াকৈ খেলিব 2025 চনৰ ইলেকশ্যনটো খেলিব বুলি তেখেতে আমি এটা মিডিয়া দেখা পাইছোঁ যদিও আমি এতিয়াও মানে তেনেকুৱা অফিচিয়েলি বা সময়ো আছে বহুত এতিয়াও 1.5 বছৰমান সময় আছে BTC ইলেকশ্যনলৈকে তো এই সময়লৈকে এতিয়াও আমাৰ মানে ফৰ্মেলি একো আলোচনা হোৱা নাই BJP আৰু UPPLৰ মাজত যে আমি একেলগে খেলিম না বেলেগ বেলেগকৈ খেলিম আমি জাষ্ট এটা মিডিয়া কিবা দেখা পাইছোঁ CM ছাৰে কৈছে যে 2025 চনত BJPয়ে BTR ইলেকশ্যনটো অকলে খেলিব তাতে মানে বেলেগ একো নেগেটিভ ল'বলগীয়া নাই আমাৰ এইটো মানে পজিটিভলি সকলোৱে ল'ব লাগে আমাৰ সব কাম কাজ পজিটিভলি আগবাঢ়ি আছে সব কাম কাজ ঠিকে ঠাকে চলি আছে চৰকাৰৰ কাম কাজ আমাৰ সব ঠিকে ঠাকে চলি আছে BTR চৰকাৰৰে হওক অসম চৰকাৰৰে হওক ভাৰত চৰকাৰৰে হওক বা গোটেই অসমত
জইণ্ট পেইনৰ বাবে ডক্টৰ অৰ্থ অইলৰ এমেজিং ৰিজাল্টৰ বিষয়ে সকলোৱে জানে কিন্তু আপুনি জানেনে পুৰণি আৰু বেছিকৈ হোৱা বিষৰ বাবে ডক্টৰ অৰ্থ অইলৰ লগতে ডক্টৰ অৰ্থ কেপচুলো ৰেগুলাৰ ইউজ কৰাৰ প্ৰয়োজন ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয় আয়ুৰ্বেদিক ঔষধ হয় ডক্টৰ অৰ্থ তেলেৰে ৰেগুলাৰ মালিচ কৰিলে জইণ্ট হেল্ডি হৈ থাকে আৰু যদি বিষ বেছি পুৰণি ডক্টৰ অৰ্থ কেপচুলছ ল'বলৈ নেপাহৰিব এতিয়া বিষেও আঁঠু কাঢ়িব নমস্কাৰ কলাপৃষ্ঠালৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই মন্তু কুমাৰ শইকীয়া কলাপৃষ্ঠা মেলিব বিচাৰিছোঁ কিছু সময় বাণিজ্যিক বিৰতিৰ পাছতে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আছাম টক্সৰ খবৰ দুপৰীয়া সৰুপথাৰ সমষ্টিৰ বৰপথাৰত ধনশিৰি নদীৰ বুকুত অবৈধ বালি খনন হিমলু চাপৰিত ধনশিৰি নদীৰ বুকুত চলিছে এই বালি খনন কুম্ভকৰ্ণ নিদ্ৰাত বৰপথাৰৰ বন বিভাগ এই অবৈধ বালি খননে ভাবুকি কঢ়িয়াই আনিছে ধনশিৰি মহকুমা আৰু চুবুৰীয়া কাৰ্বি আংলং জিলাৰ সংযোগী ধনশিৰি নৈৰ ওপৰত থকা পকী দলঙলৈ যিহেতু অবৈধভাৱে মেচিন লগাই বালি খনন কৰা স্থানৰ পৰা পকী দলঙৰ দূৰত্ব মাত্ৰ 100 মিটাৰ সমান্তৰালকৈ সহাই পেলাইছে ধনশিৰি নদীৰ পাৰ উল্লেখ্য যে টিপি অবিহনে অবৈধ বালিমহলটোৰ পৰা বালি সৰবৰাহ কৰা এখন ডাম্পাৰ আৰক্ষীৰ সন্মুখৰ পৰাই পলাই যায় ইয়াৰ পাছতো ধনশিৰি মহকুমাৰ একাংশ সাংবাদিকৰ ক্ষেত্ৰ পৰিদৰ্শনত ওলাই পৰে জুলুঙাৰ নকুৰি বালি মাফিয়াই কেৱল মেচিন লগাই বালি খনন কৰাই নহয় এক্সেভেটৰৰো ব্যৱহাৰ কৰে বালি লুট কৰিবলৈ সাংবাদিকৰ দলটোৱে খবৰ দিয়াত বন বিভাগৰ মানুহ উপস্থিত হৈ বালি মাফিয়াই ব্যৱহাৰ কৰা মেচিন আৰু এক্সেভেটৰখন জব্দ কৰে নদীৰ পাৰত অবৈধ বালি খনন চলি থকা কাৰ্যত আমি ইয়াত পাওঁ ইনফৰমেশ্যন দিয়াৰ লগে লগে আমি ইয়াত আহোঁ এতিয়া গোটেইখিনি চাই মেলি আমি মেচিন বাকীবিলাক গাড়ীবিলাক জব্দ কৰা হ'ব আৰু এতিয়া আৰু কি পাইছে জেচিবি পাইছে জেচিবি আছে মেচিন আছে ইয়াত এইবিলাকে এতিয়া মানে এই সকলোখিনি জব্দ কৰা হ'বনে গোটেইখিনি জব্দ কৰা হ'ব কি মেচিন আছে বালি তোলা এইফালে মেচিন আছে বাকী তাৰপিছত এইবিলাক খান্দিছিলে জেচিবিয়ে খান্দিছে নেকি ইয়াত এইবিলাক মই স্পটত চিন পোৱা মতেতো এইবিলাকতো জেচিবিয়ে খান্দা গহপুৰত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা অপ্ৰাদেশিকৃত শিক্ষকসকলৰ সমস্যা চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ গহপুৰ জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ অসম অপ্ৰাদেশিকৃত বিশ্বনাথ জিলাৰ উদ্যোগত শিক্ষক কৰ্মচাৰী সন্থাৰ সভা আয়োজন কৰা হয় তেওঁলোকৰ দাবী 2006 চনৰ 1 জানুৱাৰীত আগত স্থাপিত আৰু বিভাগীয় অনুমতি পোৱা বৰ্তমানলৈকে চলি থকা নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলোখিনি শিক্ষানুষ্ঠান 2017-18 চনৰ আইনৰ সংশোধনৰ মাজেৰে চলিত বৰ্ষতেই প্ৰাদেশিকীকৰণৰ দাবী তেওঁলোকে উত্থাপন কৰে 2017 চনৰ আইনখন বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী অনুৰোধ কৰিছে তেওঁলোকে এই আইনখন অতৰাই এই যে শিক্ষকসকলক অতৰাই বা বঞ্চিত শিক্ষকসকল আৰু অপ্ৰাদেশিকৃত শিক্ষকসকলক তেওঁ প্ৰাদেশিকৃত কৰি পেলাই তেওঁলোকে 10,000 টকা যে তিনিজনক দিব পাৰিলে বাকীখিনিক কিয় নোৱাৰিলে হাতত সুদা থাল বাটি লৈ এইসকল শিক্ষক আজি ৰিটায়াৰ হৈছে তেখেতৰ মৰম দয়া অকল এই অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন বাংলাদেশী হিন্দু লৈ পেলাই তেওঁ যে চিঞৰ বাখৰ কৰি আছে তেওঁ এই শিক্ষকসকলৰ মই আজি 31 বছৰ হ'ল 1993 চনৰ পৰা চাকৰি কৰি আজি মই ৰিটায়াৰ হ'বলৈ মাত্ৰ এবছৰ আছে এই এবছৰ সময়
বছৰত আমাৰ কি ল'ৰা ছোৱালীয়ে ভাত খাব নালাগিব আমাৰ কি ল'ৰা ছোৱালী পঢ়া শুনাৰ দায়িত্ব নাই আমি কি ঘৰৰ ভাত ৰান্ধি পথাৰৰ কাম কৰি আমি ল'ৰা ছোৱালী ডাঙৰ কৰি তেনেকৈ স্কুললৈ গৈছিলোঁ বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সদায়ে তেওঁ এই বাগানৰ স্কুল নতুন নতুন স্কুল প্ৰতিষ্ঠা কৰাত লাগিছে এই অপাৰদৰ্শিত বিদ্যালয়খিনিক তেওঁ পাৰদৰ্শিত কৰিব নোৱাৰেনে আমাক 10,000 টকাকৈ দি পেলাই তেওঁ মাত্ৰ 300 টকা ডেইলি দি পেলাই আমাক শিক্ষা দি অহা একাধিক্ৰমে আমি এই 31 বছৰ শিক্ষা দি অহা শিক্ষাগুৰুক তেওঁ ভক্তি কৰিব নোৱাৰিলেহেঁতেন তেওঁ শিক্ষাগুৰুৰ মূল্য বুজি নাপায় নেকি তেওঁ আজি আমাক কঢ়িয়াইছে খুদা ভাল বাচিলোঁ আমি কেনেকৈ ফুৰিছোঁ তেওঁ নাজানে নেকি আমাৰ ল'ৰা ছোৱালী পঢ়িব নালাগে ইউনিভাৰ্চিটি পঢ়িব নালাগে স্কুল পঢ়িব নালাগে আমাৰ ঘৰ দুৱাৰ নালাগে নেকি এতিয়া আমি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বৃদ্ধ আঁচনিৰ পৰা বঞ্চিত এটা আৱাই ঘৰৰ পৰা বঞ্চিত স্কুলৰ পৰা সূতা হাতে ইমান হাজাৰ হাজাৰ ল'ৰা ছোৱালী পঢ়ুৱাই সূতা হাতে সূতা আঁচনেৰে আমি ঘৰ সোমোৱাটো এই ঢাক ঢোল কোবোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেনো বিশ্বৰ 14 নম্বৰৰ হেনো ৰাজনীতিবিদ তেওঁ ঢাক ঢোল কোবাই ফুৰিছে অকল ভোটৰ কাৰণে ভোট বিচাৰি ঘৰে ঘৰে ফুৰিব ইলেকশ্যনৰ সময়ত কিন্তু এই শিক্ষাগুৰুসকলৰ শিক্ষাৰ মূল্য আমি BA পাছ কৰি DL পাছ কৰি এনেই আমি 31 বছৰ শিক্ষা দিলোঁ গতিকে কাতৰে তেওঁ অনুৰোধ কৰিছোঁ শিক্ষামন্ত্ৰীক অনুৰোধ কৰিছোঁ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দ্ৰৌপদী মুৰ্মুলৈকে কৈছোঁ তেওঁ মহিলাৰ দুখ এই শিক্ষকসকলৰ দুখ হিচাপে বুজি পায় ইয়াকে কৈ মই যিসকল শিক্ষক অৱসৰপ্ৰাপ্ত হৈছে 505জন শিক্ষকে আত্মহত্যা কৰিছে আমাক আত্মহত্যা কৰিবলৈ নিদিব আমাৰ ল'ৰা ছোৱালী আছে আমি ঘৰ দুৱাৰ কেনেকৈ আছোঁ তেওঁ দেখা নাই আমি এমুঠি অন্নৰ কাৰণে আমি এখন বস্ত্ৰৰ কাৰণে বৃদ্ধাশ্ৰমলৈ যাব লগা উত্তৰ গুৱাহাটী পৌৰসভাৰ হতকাৰী সিদ্ধান্ত ঐতিহাসিক দীৰ্ঘেশ্বৰী মন্দিৰলৈ নামি আহিছে অশনি সংকেত এসময়ৰ চৰণীয়া পথাৰ আৰু বনভোজস্থলী বৰ্তমান হৈ পৰিছে কদৰ্যময় পৰিৱেশ ঐতিহ্যমণ্ডিত দীৰ্ঘেশ্বৰী মন্দিৰৰ ভূগৃহলৈ বিয়পি পৰিছে আৱৰ্জনাৰ দুৰ্গন্ধ উত্তৰ গুৱাহাটী পৌৰসভাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সমগ্ৰ চহৰ অঞ্চলৰ আৱৰ্জনীয় পেলনীয় সামগ্ৰী পেলাবৰ বাবে ব্যৱহাৰ কৰিছে দীৰ্ঘেশ্বৰী মন্দিৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল যাৰ ফলত মৃত্যুমুখত পৰিছে বহুতো পশুধনৰ লগতে ঐতিহাসিক শিলগুৰি বিলৰ মাছ কাছকে আদি কৰি বিভিন্ন জলচৰ জীৱকুল প্ৰায় 5 শতাধিক লোকৰ উপস্থিতিত উত্তৰ গুৱাহাটী ফুলুং বজাৰত অনুষ্ঠিত হয় ৰাইজ মেল আৰু এই ৰাইজ মেলত এই ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ বাবে দাবী কৰিছে অঞ্চলবাসীয়ে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ সন্মুখত প্ৰায় 100 মিটাৰ নিলগত উত্তৰ গুৱাহাটী পৌৰসভাই আৱৰ্জনা পেলোৱা ঠাই ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি দীৰ্ঘেশ্বৰী দেৱালয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটিলৈ জনজীৱনলৈ এক ভাবুকি কঢ়িয়াইছে দীৰ্ঘেশ্বৰী দেৱালয়ত এনেকুৱা পৰিৱেশ হৈছে উক্ত ডাম্পিং গ্ৰাউণ্ডৰ পৰা ওলোৱা যি দুৰ্গন্ধ এই দুৰ্গন্ধৰ বাবে দেৱালয়ৰ যাত্ৰীসকলে ভোগ গ্ৰহণ কৰিব নোৱাৰা পৰিৱেশ হৈছে তাৰোপৰি নিকটৱৰ্তী অঞ্চলৰ ৰাইজে এতিয়া নাকত কাপোৰ বান্ধি নাইবা মাস্ক পৰিধান কৰি চলিবলগীয়া পৰিৱেশ হৈছে এনে পৰিস্থিতি আমি যিকোনো প্ৰকাৰ ৰোধ কৰিবলৈ বিচাৰিছোঁ আৰু যিকোনো মূল্যৰ বিনিময়তে এই ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ আমি বদ্ধপৰিকৰ আৰু তাৰ উদ্যোগ আমি দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতি লৈছোঁ এই উদ্যোগতে আজি আমি এখন ৰাজহুৱা সভা আহ্বান কৰিছিলোঁ উক্ত সভাত সমূহ ৰাইজে এই ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনাইছে আৰু প্ৰয়োজন সাপেক্ষে সকলোৱে সংকল্প লৈছে যেন আন্দোলন কৰি হ'লেও গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যুঁজি হ'লেও বা আইনীগত প্ৰক্ৰিয়াৰে গৈ হ'লেও এই ডাম্পিং গ্ৰাউণ্ড যিকোনো মূল্যৰ বিনিময়ত বন্ধ কৰিবলৈ আজি ইয়াত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে পৰৱৰ্তী দিনত আমি ইয়াৰ কাৰণে জংগী আন্দোলন গঢ়ি তুলিম
দেখা গৈছে যে যি ঐতিহাসিক শিলগুৰি বিল তাৰ বিলৰ মাছ অসম বিখ্যাত আৰু সেই বিলৰ পানীও প্ৰদূষিত হৈছে কি ক'ব? ইতিমধ্যে শিলগুৰি বিল এই শিলগুৰি বিল আচলতে আমাৰ অসম বিখ্যাত। শিলগুৰি বিলৰ যি মাছ এই মাছৰ সুস্বাদু মাছ বুলি সকলোৱে জনাজাত, কিন্তু এতিয়া এই ডাম্পিং গ্ৰাউণ্ড সৃষ্টি হোৱাৰ ফলত শিলগুৰি বিলত এই প্ৰদূষিত হৈছে আৰু ইয়াৰ মাছসমূহ তাৰ দ্বাৰা আক্ৰান্ত হৈছে। এই মাছ খালে জনজীৱনলৈ বিভিন্ন বেমাৰ নামি অহাৰ সম্ভাৱনা আছে। ইতিমধ্যে সেই ডাম্পিং গ্ৰাউণ্ডৰ বস্তু খাই যিবিলাক গৰু ছাগলী পশুধন ইতিমধ্যে মৃত্যু হৈছে, বহু ৰোগত ভুগি আছে। গতিকে যিকোনো কাৰণতে আমি এই ডাম্পিং গ্ৰাউণ্ড হ'বলৈ নিদিওঁ আৰু তাৰ বাবে ঢেকীয়াজুলি দেৱালয় পৰিচালনা সমিতি বদ্ধপৰিকৰ। ডাষ্টবিনটো বনোৱাৰ পৰাই মোৰ গৰু ছাগলী তাৰমানে তাতে খাই থাকে ঘাঁহ পানী, এইবিলাক বস্তু খাই পেলাই মোৰ 12টা গৰু মৰিছে। মোৰ দুখৰ কপাল, মই গৰু 30টামান তাতে পুহি আছো। এই গৰুকেইটাৰ পিছত 12টা গৰু মৰাৰ পিছত মোৰ কি থাকিব? সেইটোৰ কাৰণে মই অনুৰোধ কৰি পেলাই ৰাইজকো কৈছো আৰু চবকে কৈছো, যদি তাতে যদি কিবা কিবি বন্ধ কৰাৰ কাৰণে যদি কিবা কিবি কৰিব লাগে আমি সেইটোতো আছো, গাত মাৰি কৰিব লাগিলে তাতেও আছো। এইবিলাক GMCৰ মানুহে আহে না কৰে মানুহ আহে, আমি এতিয়া সেইবিলাক সুধিলে কয় বোলে চৰকাৰে পেলাবা দিছে। কোন চৰকাৰে পেলাবা দিছে আৰু কি ক'ম আৰু? এইবিলাক বস্তু বাচি পেলাই বেয়া বস্তুবিলাক ঠোঙাৰ পৰা ওলাই দিব, ওলাই দি পেলাই আকৌ বাচবো, বাচি পেলাই আকৌ আধা গাড়ীত ভৰাই লৈ যাব, লৈ যাই পেলাই আকৌ সিহঁতে সেইবিলাক বিক্ৰী কৰি পেলাই এটা ৰাখা মানুহকেইটাক পইচাবিলাক দিয়ে। এইটো আজি 2 বছৰে হ'ল, মোটামুটি 2 বছৰ হ'ল। সিহঁতক খোলাকে পেলোৱাৰ পিছত সিহঁতে একচুৱেলি ঘৰ এটা বনাইছি, বনাই পেলাই আকৌ দৰ্জাখন খুলি থৈ দিব। দৰ্জাখন খুলি দিয়াৰ পিছত দুনিয়াৰ গৰু সোমাব, আগি মুঠি শেষবাৰ কাষত যাব নোৱাৰি। মোৰ গৰু আছিল 30টা, 30টাৰ 12টা মৰিল, 12টা মৰি আৰু থাকে এতিয়া এই বেয়া বস্তু ঠোঙা ওলাই যায় মুখেদি। সেইটোৰ কাৰণে মই ৰাইজকো অনুৰোধ কৰিছো বন্ধ কৰাৰ কাৰণে। মই সেইটোৰ কাৰণে মই যোগাযোগ আছো। শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ উদ্যোগত আজি দীৰ্ঘেশ্বৰী বজাৰত আমাৰ উত্তৰ গুৱাহাটী পৌৰ নিগমে যি ডাম্পিং গ্ৰাউণ্ড বনাইছে দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপত, ইয়াৰ বিৰুদ্ধে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছে আৰু সকলো ৰাইজে একমত দিছে যে আমাৰ যিটো পৰিৱেশ বিনষ্ট হৈছে, গতিকে ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰিব লাগে। আৰু আমি হাতজোৰ কৰি আমাৰ বিভাগীয় যিখিনি কৰ্তৃপক্ষ ইয়াত আগভাগ লৈ আছে ডাম্পিং গ্ৰাউণ্ডৰ ক্ষেত্ৰত, প্ৰশাসনিক দিশৰে হওক বা আমাৰ পৌৰসভাৰ মানুহে হওক, তেখেতসকলক আমি অনুৰোধ জনাইছো আপোনালোকে এই গোটেই মন্দিৰৰ তথা ওচৰ চুবুৰীয়া অনুষ্ঠান প্ৰতিষ্ঠানৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আপোনালোকে যেন এই ডাম্পিং গ্ৰাউণ্ডটো ইয়াৰ পৰা স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰে, তাৰ বাবে আপোনালোকক আমি বাৰে বাৰে হাতজোৰ কৰি আজিৰ এই সভাৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছো। দেখিছো ডাম্পিং গ্ৰাউণ্ডত এতিয়াও আপোনাৰ জাবৰ জোঁথৰ পেলাই আছে, হয়, ইয়াৰ বিষয়ে আপোনালোকে সভাত কি সিদ্ধান্ত ল'ব? আমি অহাকালি 10 বজাত সকলো ৰাইজক আহ্বান জনাইছো উক্ত স্থানত উপস্থিত হ'বৰ কাৰণে। আৰু আমি অহাকালি এই গোটেই গাড়ী মটৰ যি আহে বা আমি তাত হয়তো বেৰা দিয়াৰ ব্যৱস্থাৰ কাৰণে আমি আগবাঢ়িছো অহাকালিৰ পৰা। ঐতিহ্যমণ্ডিত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দাম বৃদ্ধিৰ জুইত দিশহাৰা হৈ পৰিছে জনতা। 5ৰ পৰা 10 টকালৈ বৃদ্ধি পাইছে চাউলৰ দাম। আলুৰ দামে অতিক্ৰম কৰিছে 50ৰ ঘৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাম। মহানগৰীৰ এটা প্ৰান্তত উপস্থিত আছে আমাৰ সাংবাদিক মৌচুমী গগৈ। আমি পোনপটীয়া সম্প্ৰচাৰণৰ বাবে মৌচুমীৰ কাষলৈ যাব বিচাৰিছোঁ। মৌচুমী, আপুনি এই মুহূৰ্তত কোনটো প্ৰান্তত উপস্থিত আছে আৰু আমাক কি দেখুৱাব? বিজুতি হৈছে। আমি পৰৱৰ্তী সময়ত মৌচুমীৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিম, কিন্তু আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে এতিয়া জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক। ৰাজ্যৰ বজাৰসমূহত এতিয়া জুই চাই দাম আৰু প্ৰতি কিলো চাউলত 5ৰ পৰা 10 টকা পৰ্যন্ত বৃদ্ধি পাইছে। কেৱল চাউলেই নহয়, আলুৰ মূল্যও 50 টকাৰ
সীমা অতিক্ৰম কৰিছে। শোণিতপুৰৰ ঠেলামৰাত মুন্না ভাই MBBS মফিজুদ্দিন আহমেদ। মুন্না ভাই মফিজুদ্দিন আহমেদৰ চিকিৎসালয় স্বাস্থ্য অৱনতি হৈছে। এতিয়া ৰোগীৰ শাৰীৰিক অসুস্থতাৰ বাবে মফিজুদ্দিন আহমেদৰ ওচৰত চিকিৎসা সেৱা গ্ৰহণ কৰি সংকটত পৰিল ৰোগী। ফাৰ্মাচীত নথকাকৈয়ে সম্পূৰ্ণ অবৈধভাৱে 2 বছৰ ধৰি ঔষধ প্ৰদান কৰি আহিছে মুন্না ভাই ৰূপী ডক্টৰ মফিজুদ্দিন আহমেদে। উল্লেখ্য যে বিগত সময়ছোৱাত মুন্না ভাই MBBS তথা ভুৱা চিকিৎসক মফিজুদ্দিনে ভুল চিকিৎসাৰ বাবে পলাতক হৈ আছিল। ইমানৰ পাছতো শিক্ষা লোৱা নাই এইগৰাকী ভুৱা চিকিৎসকে শনিবাৰে ঠেলামৰা নাছিমা খাতুনে শাৰীৰিক অসুস্থতাৰ বাবে মফিজুদ্দিন আহমেদৰ পৰা চিকিৎসা গ্ৰহণ কৰি অধিক স্বাস্থ্যৰ অৱনতি ঘটাত আজি 108 মৃত্যুঞ্জয় সেৱাত উঠি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হয়। আনহাতে এই পূৰ্বত ভুক্তভোগী মহিলাগৰাকীয়ে মুন্না ভাই MBBS মফিজুদ্দিন আহমেদৰ পৰা চিকিৎসা গ্ৰহণ কৰি এই অৱস্থা হয় বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিলে মহিলাগৰাকীৰ মাতৃয়ে। মই ইয়াতে থাকোঁ। কিমান দিন ধৰি আছে? মই ইয়াত 2 বছৰ হৈ গ'ল। 2 বছৰ হ'ল। হয়। ক'ত কৈছিলা ফাৰ্মাচী? ফাৰ্মাচিষ্ট কৰা নাই, মই এনে থাকোঁ, বেলেগ ঔষধ দিওঁ খালি। ডাক্তৰ কোন আহে? ডক্টৰ আছে আমাৰ তনুজা মৰাং আছিল, তাৰপিছত বৰ্তমান নাই, আৰু এজন আছিল তাই নাই কমচে কম 1-2 মাহ ধৰি নাই। পেচেণ্ট যিজন আছিল সিয়ে চাইছিল, মহিজুদ্দিন দাই। তেখেতে চাই আছে। মোৰ নাম মুকছিদুল ইছলাম। আঁঠু বাহু তথা কঁকালৰ যেনেকুৱাই বিষ নহওক, ডক্টৰ অৰ্থই আপোনাক দিয়ে বিষৰ পৰা সম্পূৰ্ণ মুক্তি। ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয়, আয়ুৰ্বেদিক ঔষধ হয়। মোৰ এজন বন্ধু জইণ্ট পেইনছত ভুগি আছিল। মই সুধিলোঁ, ডক্টৰ অৰ্থ ট্ৰাই কৰিছ নেকি? তেতিয়া সি ক'লে, ভাবি আছোঁ। বাছ এইটোৱে প্ৰব্লেম। সকলোৱে জানে ডক্টৰ অৰ্থৰে হৈছে গাঁঠিৰ বিষৰ সঠিক চিকিৎসা। আয়ুৰ্বেদিক হয় আৰু ইয়াৰ কোনো ছাইড এফেক্টো নাই। কাষৰ মেডিকেল ষ্ট'ৰতে সহজে পোৱা যায়। কিন্তু কোনে আনিলে? মোৰ কথা শুনক, যদি বিষৰ সমস্যাত ভুগিছে তেন্তে আজিয়ে ডক্টৰ অৰ্থ অইল আৰু কেপচুল লৈ আহক। পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আছাম টক্সৰ খবৰ দুপৰীয়া। ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত। ভাৰত ভূটান সীমান্তৰ বগামাটিত বন্যা হস্তীৰ সন্ত্ৰাস। বগামাটিত লণ্ডভণ্ড কৰিলে দুটাকৈ পৰিয়ালৰ ঘৰ। কিছুদিন ধৰি খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছে। পৰিয়াল দুটাৰ লোক হাতীৰ আক্ৰমণৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে। বন বিভাগৰ লোকে ফটকা ফুটাই হাতী খেদিবলৈ আহে যদিও হাতীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। আমি আপোনালোকক বগামাটিৰ দৃশ্যাংশ দেখুৱাইছোঁ। ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত আৰু ভাৰত ভূটান সীমান্তৰ বগামাটিত এতিয়া বন্য হস্তীয়ে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে। বগামাটিত লণ্ডভণ্ড কৰিলে দুটাকৈ পৰিয়ালৰ ঘৰ। কিছুদিন ধৰি খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছে। পৰিয়াল দুটাৰ লোক হাতীৰ আক্ৰমণৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে। বন বিভাগৰ লোকে ফটকা ফুটাই হাতী খেদিবলৈ আহে যদিও হাতীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। হাতীটো দাদা আমি ক'ব গ'লে আমাৰ পৰা কোনো চৰকাৰৰ সাহায্য নাই, আৰু হাতীটো চৰকাৰৰ ফৰেষ্টাৰ মানুহ যে আমাৰ এইবিলাক আহি এইখিনি জেগাত আমাৰ ঢিকটো পাৰখিনিত খেদি কিনে গুচি যায়, এৰি থৈ গুচি যায়। আৰু হাতীটো আমাক আজিৰ পৰা নহয়, বহুত দিন পৰা আমাক ক্ষয় ক্ষতি কৰি আছে। আমাৰ এইখিনি নং আমাৰ 2 নং ডঙৰগাঁও অঞ্চলত এই বগামাটি আমাৰ যিমান 2 নং ডঙৰগাঁও এৰিয়া পৰি আছে সিমানে গোটাই দিন গোটাই ক্ষতিগ্ৰস্ত কৰি আছে। আৰু আমি বহুত দূৰৰ মানুহো নহয়,
সিফালে আমি গৰাখহনীয়া মানুহ হয় গৰাখহনীয়া আপোনাৰ নদীটো সিফালে গ'ল নদীটো সিফালে যোৱাৰ কাৰণে আমি ইফালে আহিব লগা হৈছে এতিয়া আমি নদীৰ চৰতে জলাশয় জাগাতে বসবাস কৰি আছো কিন্তু সেইটো কাৰণে চৰকাৰে আমাক দুখীয়া মানুহ হিচাপে আমাক চৰকাৰে চাব লাগে যেহেতু দুখীয়া মানুহ আমাক ঘৰ এটা দিছি ঘৰটো দিয়াৰ পিছত চাওক এইটো ঘৰটো যে দিছি কালি ৰাতি ভাঙি ৰাতিপুৱা চৰকাৰে সময়ত ভাঙি থৈ গ'ল এতিয়া ল'ৰা ছোৱালী মই ক'ত থাকিম চৰকাৰী ঘৰ এইটো চৰকাৰী ঘৰ হয় হয় চৰকাৰে দিয়া মোৰ নামত মই প্ৰদীপ বৰ্মন হয় মোৰ নামত ঘৰ হয় এইটো মোক দিয়া ঘৰ সংস্থানে আইডি নম্বৰত ঘৰ দিয়া হয় মোকে দিয়া হয় কিন্তু চৰকাৰে ফৰেষ্টাৰ মাতলিও নাহে আমাৰ এটা যি কিবা বুলি কয় আমাৰ যি এমএলএ আছে ধৰ্মনাৰায়ণ এতিয়া এইখিনি জাগাত আমাৰ মুতিবাও নাহে আমি বুদ্ধি দি সিহঁতক জিকাই দিছো সদায় সিহঁতৰ কাৰণে আমি বিজেপিক বহুত সহায় কৰিছো আমাৰ হেমন্ত বিশ্ব শৰ্মাক এইখিনি ক'ব বিচাৰো মই চৰকাৰক সহায় দিব বিচাৰো আমাক খিলঞ্জীয়া জাতিক দুখীয়া মানুহক তেওঁ চাব লাগে আমাক কি সিহঁতে চকু মেলি নাচায় এইখিনি আমাৰ 2 নং ডঙৰগাঁও অঞ্চলত মানুহ বসবাস বা জনগোষ্ঠী কোচ ৰাজবংশী সকলোৱে আছে আমাক কিয় তেওঁলোকে নাচায় আমাক চাব লাগে আমি কি মানুহ নহয় এই যে বনৰাজ কিমান দিন চেংচন কৰি গেল এইটো ধৰ্মনাৰায়ণ আছে সিও কৈ গেল যে তোমালোকৰ হাতীয়ে উৎপাত কৰে তোমালোকক কিবা এটা নিৰাপত্তা দিম যে ইলেকশ্যনৰ সময়ত সকলোৱে আহে নিৰাপত্তা দিয়ে ইলেকশ্যন পাৰ হৈ গ'লে কোনেও নাহে আমাক চাবই নাহে এইখিনি ওদালগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীক অভিনন্দন 150 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক ওদালগুৰি পৌৰসভাৰ সভা কক্ষত বিশেষ অভিনন্দন জনোৱা হয় মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে টুটুমণি কলিতা শিক্ষা সম্পাদক আছু লগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জিলা সভাপতি বিতুপন দাস ওদালগুৰি জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক অখিল কলিতা লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল বিশিষ্ট সমাজকৰ্মী শিক্ষক প্ৰাক্তন ছাত্ৰ নেতা সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত এই ওদালগুৰি অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কেইটামান ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাবৰ কাৰণে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছিলে আমিও আহি অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেইটামান ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিলোঁ তেওঁলোকে ভৱিষ্যত দিনত কেনেধৰণে আগবাঢ়ি যাব পাৰে সেইখিনি কথা তেওঁলোকৰ মনৰ বক্তব্যখিনি আমি সেইখিনি কথা শুনিবলৈ আমি চেষ্টা কৰিলোঁ আৰু তাৰ লগে লগে প্ৰতিগৰাকী নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যাতে কেইটামান ছাত্ৰ ছাত্ৰীসকলে নিজকে আদৰ্শ ছাত্ৰ হিচাপে যাতে প্ৰতিষ্ঠা কৰিব পাৰে আৰু উঠি অহা আগন্তুক দিনবিলাকত যাতে জাতীয় দায়বদ্ধতাৰে যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সকলোকে আমি আহ্বান জনাইছোঁ আৰু এটাই আশা ৰাখিছোঁ যে আমাৰ কেইটামান ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনত জাতীয় দায়বদ্ধতাৰে আগবাঢ়ি আহি জাতিটোৰ প্ৰতি যাতে কিঞ্চিতমান বৰঙণি আগবঢ়াব পাৰে উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে যাতে আদৰ্শ ছাত্ৰ হিচাপে নিজকে যাতে গঢ়ি তুলিব পাৰে আৰু তাৰ লগে লগে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে নিজকে এজন ভাল মানুহ হিচাপে যাতে আগন্তুক দিনবিলাকত গঢ়ি তুলিব পাৰে সেই আহ্বান আমি অনুষ্ঠানৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ মই চাওক সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভণিৰ পৰাই কৈ আহিছিলে যেন যিটো ষ্টেণ্ড কৰাৰ প্ৰক্ৰিয়া আছিলে পৰীক্ষাত সৰ্বোচ্চ স্থানপ্ৰাপ্ত কেইটামান ছাত্ৰ ছাত্ৰীসকলে যেতিয়া নাম ঘোষণা কৰে এটা উল্লাসৰ পৰিৱেশ গোটেই সমগ্ৰ ৰাজ্যখনতে সেই উল্লাসৰ পৰিৱেশ দেখা যায় কিন্তু এই বৰ্ষ সেই উল্লাসৰ পৰিৱেশ দেখা পোৱা নগ'ল কাৰণ ছাত্ৰ ছাত্ৰীসকলক এই ধৰণৰ অনুষ্ঠানে এই ধৰণৰ যি ষ্টেণ্ড কৰাৰ যি প্ৰক্ৰিয়া আছিলে ঘোষণা কৰাৰ যি প্ৰক্ৰিয়া আছিলে ঘোষণা কৰাৰ প্ৰক্ৰিয়া ছাত্ৰ ছাত্ৰীসকল সদায় উৎসাহিত কৰি আহিছিলে আৰু সমগ্ৰ ৰাজ্যখনতে নিজৰ অঞ্চলটো নিজৰ ঘৰখনত নিজৰ শিক্ষানুষ্ঠানখনত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছিলে কিন্তু সেই পৰিৱেশৰ পৰা আমি বৰ্তমান সেই পৰিৱেশ এই বছৰ আমি নাপালোঁ আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা এইখিনি দাবী জনাই আহিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ কাৰণে এনেধৰণৰ ঘোষণাবিলাক কৰাৰ প্ৰয়োজন আছিলে কিন্তু সমগ্ৰ শিক্ষা ব্যৱস্থাৰো যি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনৰ খাপ খুৱাই আগবাঢ়ি যাবৰ কাৰণে অসমৰ শিক্ষা বিভাগেও সেই চিন্তা চৰ্চাখিনি কৰাখিনি পৰিলক্ষিত হৈছে আৰু আমাৰ ছাত্ৰ সন্থাৰ তীৰ্থনগৰী হাজোৰ ৰামদিয়াত মা মনসা পূজাৰ ৰূপালী জয়ন্তী সমাৰোহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ হাজাৰ হাজাৰ সমাগমেৰে উদুলি বুদুলি পৰিৱেশ ৰামদিয়াৰ খস্তাৰৰ মা মনসা পূজাস্থলীত দেওধনী নৃত্য এই মা মনসা পূজাৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই পূজাৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা এখন স্মৃতি গ্ৰন্থ এৰি অহা 25টা বছৰৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ উলিওৱা হয় মানস কন্যা নামৰ স্মৰণীয়খন আসাম টক্সৰ সাংবাদিক বিশ্বজিৎ দাসৰ সভাপতিত্বত প্ৰস্তুত কৰি উলিওৱা হয় স্মৰণিকাখনৰ নাম মানস কন্যা আৰু স্মৰণিকাখনি আনুষ্ঠানিকভাৱে মুকলি কৰে মা মনসা পূজাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সভাপতি
ৰূপজ্যোতি পাটোৱাৰীয়ে স্মৰণিকা উন্মোচন কৰি সকলোৰে সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰে সভাপতি পাটোৱাৰী। আমি তাৰে কিছু ভাল লগা দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছোঁ। ৰূপালী জয়ন্তী বৰ্ষৰ সভাপতি হিচাপে মই নিজে গৌৰৱান্বিত যে আমাৰ প্ৰমোদ বেজবৰুৱা ডাঙৰীয়াই তেখেতৰ নেতৃত্বত ইমান সুন্দৰকৈ আমাৰ মনসা পূজাখন পৰিচালনা কৰি আছে। আজি আমাৰ এই মনসা পূজাখনৰ গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ। এই ৰূপালী জয়ন্তী বৰ্ষত মানস কন্যা নামৰ যিখন আমাৰ আলোচনী প্ৰস্তুত কৰি উলিয়াইছে সম্পাদক সভাপতি মিষ্টাৰ বিশ্বজিৎ দাস ডাঙৰীয়া আৰু সম্পাদক প্ৰণৱ প্ৰমুখ্যে সকলো কৰ্মকৰ্তাৰ সহযোগত আজি মানস কন্যাৰ জন্ম হৈছে। প্ৰমোদ বেজবৰুৱা ডাঙৰীয়াই অলপ আগতে কৈ দিছে তেখেতে লিখনি বিচাৰি লিখকৰ ওচৰত গৈ হাবাথুৰি খাব লগা হৈছে। কাৰণ মানুহৰ আজিকালি লেখকৰো লিখাৰ সময় নাই, কিন্তু ইমান পৌৰাণিক ঐতিহ্যমণ্ডিত ঠাই হাজোৰ ওচৰত ইমান ধৰণৰ আমাৰ ঐতিহ্যমণ্ডিত কথা আছে, ঐতিহাসিক কথা আছে, তাৰ ওপৰত লিখিব পৰা সমল আমাৰ বহুত আছে, কিন্তু লিখা মানুহৰ আজি অভাৱ। যিয়ে নহওক আমাৰ মানস কন্যাত বহু কথাই প্ৰতিস্ফলিত কৰিছে। মই ওপৰে চাইছোঁ, ভৱিষ্যতে আমি ইয়াতকৈ এখন ভাল স্মৃতিগ্ৰন্থ পাম বুলি আশা ৰাখিছোঁ। আমাৰ স্মৃতিগ্ৰন্থ কমিটিৰ সমূহ কৰ্মকৰ্তাই আগন্তুক দিনতো আৰু প্ৰচেষ্টা চলাব যাতে ইয়াতকৈ আমি বহুগুণে উন্নত এখন মানস কন্যা পাম। এই মোৰ চাওক, আজি এটা এনেকুৱা অনুভৱ হৈছে যেন ৰামদিয়াত এই মা মনসা পূজা যি চলি আছে, এই ৰাইজৰ যিটো জনসমুদ্ৰ ইয়াত আহিছে, এই জনসমুদ্ৰত পৰিণত হৈছে। তাৰ কাৰণেই আজি যি 25 বছৰৰ কষ্ট কৰিলোঁ, এই কষ্ট যেন আজি সকলো সাফল্যমণ্ডিত হৈছোঁ তাৰ এটা অনুভৱ হৈছে। কাৰণ কি অসমৰ বিভিন্ন প্ৰান্তত মনসা পূজা চলি আছে, যদিও চলি আছে ৰামদিয়া মনসা মন্দিৰৰ দৰে তেওঁলোকে পৰিচালনা আজি পৰ্যন্ত কৰিব পৰা নাই। কাৰণ কিয় চাওক, আজি ৰামদিয়া মা মনসা পূজাত বহুত মহাবলী হ'ব আৰু বিশেষ ধৰণে যিটো মহাভোগ, এয়া যিমান ভক্ত আহে সকলো ভক্তৰ বাবে 4 দিন মহাভোগ চলাটো এনে সম্ভৱপৰ নহয়। কিন্তু ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা কমিটিয়ে মাত্ৰ 15,600 টকা হাতত লৈ, অৰ্থাৎ কমিটিৰ চান্দা উঠে 15,600 টকা আৰু 1 লাখ মানুহৰ খিচাৰীৰ আয়োজন কৰা হৈছে 4 দিনৰ কাৰণে। গতিকে এটা ইয়াত ইমানে অনুভৱ কৰিছোঁ যে আমি যেন এটা আনন্দৰ সাগৰত বুৰ গৈছোঁ। আৰু তাৰ বহুত হেৰি আছে, সহায় সহযোগিতা যেন আমাৰ শ্ৰদ্ধা ছাৰ আছে, আলোচনী লোৱাত ইভাগে আছে, আমাৰ এই দেৱেন কলিতাৰ পৰাই আদি জিতু বৰ্মনৰ পৰা আদি কৰি এনেকুৱা বহুত বিশিষ্ট ব্যৱসায়ী, বিশিষ্ট কৰ্মীসকলে ইয়াত আমাক বহুত সহায় সহযোগিতা কৰিছে। এটা আমি কামনা কৰিছোঁ যে হাজোৰ একেবাৰে পিছপৰা অঞ্চল ৰামদিয়া মা মনসা মন্দিৰ অসমৰ এটা মাইলৰ খুঁটি। আপোনালোকে জানে ইয়াৰ পশ্চিমত কি হৈ আছে, ইয়াৰ পশ্চিমত বিভিন্ন দখলকাৰী বাংলাদেশ। ৰূপালী জয়ন্তী বৰ্ষৰ মোৰ এজন বন্ধু জইণ্ট পেঞ্চত ভুগি আছিল। মই সুধিলোঁ, ডক্টৰৰ অৰ্থ ট্ৰাই কৰিছ নেকি? তেতিয়া সি ক'লে, ভাবি আছোঁ।